বহু অপেক্ষাৰ অন্তত আজি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰী কামৰূপ মেট্ৰৰ অসম জাতীয় বিদ্যালয়ৰ নুনমাটি অসম জাতীয় বিদ্যালয়ৰ যি ষ্টুডেণ্ট আচলতে ছাত্ৰ এগৰাকী দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম হৈছে সপ্তৰ্ষি বৰদলৈ। যিহেতু আমাৰ ওচৰত তেওঁ উপস্থিত আছে, লগতে আমি কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয়কৈ দেখিছে, খুব সুন্দৰ এক মুহূৰ্ত বুলি ক'ব লাগিব। এক উৎসাহ উদ্দীপনাৰ মাজতে এই সপ্তৰ্ষি বৰদলৈ যি তেওঁ এতিয়া দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। খুব সুন্দৰ ৰিজাল্ট বুলি ক'ব লাগিব। কেনেকুৱা লাগিছে এতিয়া? হয়, খুব ভাল লাগিছে আৰু এই ক্ষেত্ৰত মই মোৰ শিক্ষাগুৰুসকলক আৰু লগতে মা দেউতাক ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ। কেনেকুৱা ধৰণৰ পঢ়া শুনা কৰিছে বা কিমান ঘণ্টাকৈ পঢ়া শুনা কৰিছা? হয়, মই ঘণ্টা হিচাপত কৰা নাছিলোঁ। মই নিয়মিতভাৱে অধ্যয়ন কৰিবলৈ যত্ন কৰিছিলোঁ। বিদ্যালয়ত যিখিনি পঢ়ুৱাই সেইখিনি নিয়মিতভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিলোঁ। বিশেষকৈ মই বিশেষকৈ মেট্ৰিকৰ আগৰ পৰ্যায়ত ভালকৈ পঢ়িবলৈ বা ভালদৰে খৰচি মাৰি পঢ়িবলৈ যত্ন কৰিছিলোঁ। আগমুহূৰ্তলৈকে এক্সামৰ আগমুহূৰ্তলৈকে কোনোবাই তোমাক গাইড কৰা যেনিবা শিক্ষাগুৰুৰ পৰা আদি কৰি মাতৃয়ে কোনে বেছিকৈ গাইড কৰিছে? হয়, বিদ্যালয়ৰ শিক্ষাগুৰুসকলেই গাইড কৰি গৈছিল অন্তিম পৰ্যায়লৈ। কিমান তোমাৰ মুঠ কিমান শতাংশ লাভ কৰিছা? হয়, মই 98.33% লাভ কৰিবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী সময়ত তোমাৰ কেনেকুৱা ধৰণৰ কি কৰিবা বুলি আশা? প্ৰথমতে এগৰাকী ভাল নাগৰিক হোৱাৰ মন আৰু লগতে এগৰাকী সুচিকিৎসক হৈ দেশৰ হকে কাম কৰি যোৱাৰ মন। এই মুহূৰ্তত যিহেতু সকলোৰে এক আনন্দময় পৰিৱেশ, যিহেতু মই আপোনাৰ ওচৰলৈকে আহিম, কি ক'ব এই ক্ষেত্ৰত? যিহেতু এই নুনমাটি অসম জাতীয় বিদ্যালয় বুলি ক'লে বা দ্বিতীয় স্থান দখল কৰিছে, আপুনি যিহেতু শিক্ষাগুৰু, কি ক'ব এই ক্ষেত্ৰত? খুব ভাল লাগিছে আমাৰ, আৰু শিক্ষকসকলৰ কাৰণে এইটোৱে ডাঙৰ প্ৰাপ্তি যে তেওঁলোকৰ শিক্ষাৰ্থীসকল কিবা এটা ভাল হ'লে ভাল লাগে। খুব ভাল লাগিছে। আৰু সপ্তৰ্ষ অকল পঢ়া বুলি নহয়, সি সকলো ফালৰ পৰা ভাল। কেৰাটে খেলে আৰু এইবাৰ আমাৰ প্ৰতিষ্ঠা দিৱসত সি এংকৰিং কৰিছে। গতিকে বিভিন্ন কথাতে সি খুব এক্টিভ হৈ থাকে, জড়িত হৈ থাকে। খুব ভাল লাগিছে আৰু নিশ্চয় সি ভাল চিকিৎসক হ'ম বুলি কৈছে, নিশ্চয় হ'ব পাৰিব। কামৰূপ মেট্ৰৰ যিহেতু এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে এখন স্কুল আচলতে প্ৰতিটো বছৰতে খুব সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হয়। এইবাৰো যিটো দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে, কি ক'ব এই ক্ষেত্ৰত? সঁচাকৈয়ে আজি এইবাৰৰ ফলাফলটোৱে আমাৰ কাৰণে খুব উৎসাহজনক। আমাক উৎসাহিত কৰিছে, সাহস দিছে আৰু ভৱিষ্যতে ভালদৰে কাম কৰাৰ কাৰণে আমি আশা কৰি আছিলোঁ। কাৰণ সপ্তৰ্ষৰ লগতে আৰু 4-5গৰাকী শিক্ষাৰ্থী আছিল, খুব ছিনচিয়াৰ, খুব ভাল। তেওঁলোকে অতি সুন্দৰভাৱে নিজৰ দায়িত্ববিলাক কৰি আছিল আৰু আমাৰ যিবিলাক আভ্যন্তৰীণ পৰীক্ষা আছিল সেই পৰীক্ষাসমূহতো তেওঁলোকে ভাল ফল দেখুৱাইছিল। আৰু এইবাৰ যোৱা বছৰৰ আগৰ বছৰৰ পৰা এছেবৰ ফালৰ পৰা পৰীক্ষা পদ্ধতিটো বাৰুকৈ সলনি কৰিছে। কনচেপ্ট বেছ কুৱেশ্যনৰ ওপৰত দিছে, পেটাৰ্নেই সলনি হৈ গৈছে, সম্পূৰ্ণ পেটাৰ্ণ। এই পৰিৱৰ্তিত পৰীক্ষা ব্যৱস্থাটোত আমি ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিলোঁ আৰু আমি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা যথেষ্ট সংখ্যক প্ৰতিটো বিষয়ৰ প্ৰতিটো চেপ্টাৰৰে MCQ আমি তেওঁলোকক ইয়াতে আমি উলিয়াই আমি স্কুলতে প্ৰিণ্ট আউট কৰি প্ৰতিজন শিক্ষাৰ্থীকে আমি ছেট দি দিছিলোঁ, সেইবিলাক কৰাইছিলোঁ। গতিকে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এই পৰিৱৰ্তিত শিক্ষা ব্যৱস্থাৰ যি প্ৰশ্ন কাকত অসুবিধাত পেলোৱা নাছিল। আমাৰ ল'ৰা ছোৱালীবিলাকে অতি সুন্দৰভাৱে তেওঁলোকে দিছিল আৰু আমাৰ যিবিলাক আভ্যন্তৰীণ পৰীক্ষা হৈ আছিল, স্পেচিয়েল টেষ্ট, ইউনিট টেষ্ট, হাফ ইয়াৰলিটো আমাৰ বোৰ্ডেই পাতে, বোৰ্ডেও তেনেকৈ ডিষ্ট্ৰিক্ট বোৰ্ডেও তেনেকৈয়ে পৰীক্ষা পাতিছে ছেবাৰ কাৰিকুলাম অনুসৰি। গতিকে তেওঁলোকৰ এটা ভাল অনুশীলন হৈ আছে আৰু সেইকাৰণে তেওঁলোকৰ কাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো অসুবিধা হোৱা নাছিল, ভাল ফল দেখাইছে। আৰু তাৰে ভিতৰত গোটেই ৰাজ্যখনৰ ভিতৰত দ্বিতীয় স্থান পোৱাটো সঁচাকৈ আমাৰ কাৰণে খুব উৎসাহজনক। আমি সাহসী হৈছোঁ পৰৱৰ্তী বৰ্ষবোৰতো এনেদৰে কাম কৰি যোৱাৰ কাৰণে। আৰু এটা কথা ইয়াৰ মাজতে উল্লেখ কৰিব বিচাৰিছোঁ, যিটো স্কুলৰ আচলতে যি জাৰ্ণিটো থাকে, তেওঁ প্ৰতিটো সময়তে বা মেক্সিমাম ঘণ্টা তেওঁ স্কুলতে কটাবলগীয়া হৈছিল। তেওঁ আচলতে কেনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছিল? তেওঁ ভাল আছিল। তেওঁ অকল পঢ়া শুনাতেই নহয়, তেওঁ ভাল খেলেও তেওঁ, আৰু লগতে তেওঁ তাৰমানে অকণমান অন্য এক্টিভিটিছ, ধৰক আমাৰ সভা সমিতিয়ে তেওঁ এংকৰিং কৰিছিল, খুব ভাল এংকৰিং কৰিছিল। এতিয়া তেওঁৰ তাৰিখে আমাৰ জানুৱাৰীৰ 1 তাৰিখে আমাৰ প্ৰতিষ্ঠা দিৱস, তেওঁৰ পৰীক্ষা তাত কিছুদিন পিছতে তেওঁৰ ফাইনেল পৰীক্ষা হ'ব। যে 1 তাৰিখে আমাৰ এটা ডাঙৰ অনুষ্ঠান হয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস, তাত তেওঁ এংকৰিং কৰি গৈছিল। তেনেকুৱা সভা সমিতিবিলাক চলাই তেওঁ। গতিকে খুব স্কুৱেৰ, অকল যে পঢ়াতেই ব্যস্ত থাকে তেনেকুৱা নাছিল, তেওঁ অন্য ধৰণে খুব স্কুৱেৰ। আৰু তেওঁ ভাল এটা তেওঁৰ তেওঁৰ কোৱালিটি আছে যে নেতৃত্ব দিব পৰা কোৱালিটি তেওঁৰ গাত আছিল। তেওঁ ল'ৰা ছোৱালীক চম্ভালিব পাৰে, পৰিস্থিতি চম্ভালিব পাৰে, তেনেকুৱা ভাল খুব মেচিয়ৰ্ড ল'ৰা আৰু তেওঁ এজন পৰিব। আহিব লগা দিনৰ কাৰণে তেওঁক কেনেদৰে শুভেচ্ছা জ্ঞাপন কৰিব?
নিশ্চয় মই এতিয়া বিচাৰিম তেওঁৰ যি লক্ষ্য তেওঁ খুব ভাল ধৰণে আৰু কষ্ট কৰক আচলতে মেট্ৰিকৰ ফলাফলটো এটা পৰ্যায় ঠিকেই কিন্তু ল'ৰা ছোৱালীবিলাকৰ মূল গোটেই জীৱনৰ দিশটো নিৰ্ণয় কৰে উচ্চতৰ মাধ্যমিক 2 বছৰত তেওঁলোকে কেনেকুৱা ৰিজাল্ট কৰিব আৰু পৰৱৰ্তী সেই বৰ্ষ 2টাৰ পিছত তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব যিয়েই নপঢ়ক জেনেৰেল পঢ়ক বা কোনো টেকনিকেল লাইন পঢ়ক তাৰ কাৰণে এতিয়াৰ পৰাই প্ৰস্তুতি চলাওক আজিৰ ৰিজাল্টটোৱে তেওঁক নিশ্চয় বহুত উৎসাহিত কৰিছে কিন্তু সেই উৎসাহেৰেই তেওঁ আগবাঢ়ি যাওক আৰু তেওঁৰ যি লক্ষ্য আছে সেই লক্ষ্যত তেওঁ উপনীত হওক কিন্তু কষ্ট কৰিব লাগিব কষ্ট কৰিবই লাগিব তাৰ বিকল্প নাই ধন্যবাদ যিহেতু এনেদৰে আমি যিহেতু তেওঁৰ প্ৰধান শিক্ষকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ পোনপ্ৰথমে আমি ইয়াৰে যি পৰিৱেশ আচলতে এই স্কুলখন কামৰূপ মেট্ৰৰ প্ৰথমটো এয়া স্কুল য'ত মানে প্ৰতিটো বছৰতে ভাল ফল দেখুৱাবলৈ সক্ষম হয় আৰু আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইপিনে দেখিছে আচলতে আজিৰ বহু প্ৰত্যাশিত যি আচলতে ফলাফল খুব সুন্দৰ এক ফলাফল বুলি ক'ব লাগিব আৰু এই ফলাফলত আচলতে এই স্কুলখন যিহেতু দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে খুব সুন্দৰ বুলি ক'ব লাগিব লগতে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে শতকৰা 98.33% নম্বৰ লাভ কৰি সপ্তৰ্ষ বৰদলৈয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু লগতে ছাত্ৰজনৰ এই সফলতাত অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে কৃতজ্ঞতা প্ৰকাশ কৰি ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে লগতে গুৱাহাটী মঠঘৰীয়াৰ বাসিন্দা সপ্তৰ্ষ বৰদলৈয়ে সৰ্বমুঠ 590 নম্বৰ লাভ কৰি এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে দৈনিক তেওঁ কৈছে যে আমি যিহেতু তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁ কৈছে যে দৈনিক 10ৰ পৰা 12 ঘণ্টা অধ্যয়ন কৰা ছাত্ৰগৰাকীয়ে ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে এজন সুচিকিৎসক হোৱাৰো পৰিকল্পনা গ্ৰহণ কৰিছে যেহেতু তেওঁ আৰু কেৱল পঢ়া শুনাৰ ফালেদিয়ে নহয় তেওঁ আচলতে বহু ফালেদি তেওঁ পাৰ্গত বুলি ক'ব লাগিব যেনে ধৰক তবলা বজায় কেৰাটে খেলে লগতে বহুত লোকৰ লগত তেওঁ মানে আচলতে সকলোৰে ভাল কামতো তেওঁ অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় আৰু এনেদৰে যিহেতু আমি অসম জাতীয় বিদ্যালয়ৰ প্ৰাংগণত উপস্থিত আছোঁ আমি দেখুৱাইছে খুব সুন্দৰ উখল মাখল পৰিৱেশ বুলি ক'ব লাগিব সকলোৰে মনত এক ধৰণৰ উৎসাহ উদ্দীপনা প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ মুখত খুব সুন্দৰ হাঁহি বিৰিঙাবলৈ দেখিবলৈ চেষ্টা কৰিছে আমি ইয়াৰে কিছু দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকে নিশ্চয়কৈ দেখিছে যে অসম জাতীয় বিদ্যালয় আচলতে কামৰূপ মহানগৰৰ এইখন বিদ্যালয়ত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে সপ্তৰ্ষ বৰদলৈ আৰু তেওঁৰ সুভৱিষ্যত কামনা কৰিছোঁ লগতে যিহেতু তেওঁ উল্লেখ কৰিছে যে তেওঁ আচলতে অনাগত দিনত বা ভৱিষ্যতলৈকে তেওঁ সুনাগৰিকৰ লগতে সুচিকিৎসক হ'ব আমিও আশা কৰিছোঁ বা আমিও মংগল কামনা কৰিছোঁ যে পৰৱৰ্তী সময়ত তেওঁৰ যিটো আশা মনোকামনা সকলো সম্ভৱ হৈ উঠে চাই থাকিব এই ক্ষেত্ৰত এনি ভাৰত 24